মই জানো যে মোৰ এই ভিডিঅ'টোৱে বিশেষভাৱে মানে ভিউজ পাবলৈ বা ৰিচ পাবলৈ সক্ষম নহ'ব। তথাপি মই এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ, কাৰণ মোৰ ভিডিঅ'টো যদিও ভাত খোৱা বিষয়ে কথা নাই, এই ভিডিঅ'টোৱে এখন গাঁৱক উপস্থাপন কৰিব, এখন অতি ভিতৰুৱা গাঁও। আৰু এই ভিডিঅ'ত দেখিছে, এইখন হৈছে দিহিং পাটকাই নেশ্যনেল পাৰ্কৰ গেট। আৰু এই ৰাস্তাৰ ভিতৰ ফালে সোমাই গ'লে এখন ভিতৰত প্ৰায় 5-6-7 কিলোমিটাৰৰ ভিতৰত এখন গাঁও পোৱা যায়। সেই গাঁওখনৰ বিষয়ে আজি আপোনালোকক অৱগত কৰিম। আৰু যিটো ৰাস্তাৰে বৰ্তমান গৈছে দুয়োপাৰে দিহিং পাটকাই নেশ্যনেল পাৰ্কৰ এই গছবোৰৰ মাজে মাজে বৰ্তমান গৈ আছো। দুয়োপাৰে গছেৰে আৱৰা, অৰ্থাৎ খুব ঘন জংঘলে আৱৰা এটা নিৰ্জন ৰাস্তা বুলি ক'লে যি অনুমান হয়, তেনেকুৱা এটা ৰাস্তাৰ মাজেৰে আমি আহিলোঁ। আমি দুজন, দিগন্ত দা মোৰ লগত আছিল, দিগন্ত দা আৰু মই আহিছোঁ। আহি পেলাই আমি এই হোমষ্টেটো পাইছোঁহি। এটা হোমষ্টে খুলিছে আৰু তাত চাওঁ, এবাৰ ভিতৰলৈ সোমাই চাওঁ কেনেকুৱা হয়, আপোনালোকে গম পাব। এয়া হৈছে গাঁওবাসী, আৰু কোন হয় মই বিশেষভাৱে ক'ম। প্ৰথমতে হোমষ্টেটো আপোনালোকে চাওক, তেওঁলোকে কেনেদৰে কি কৰিছে। চৰাইপুঙৰ এটা খুব ধুনীয়া এটা মানে কটেজ কৰিছে তেওঁলোকে, আৰু আপোনালোকে চৰাইপুঙলৈ আহিলে ইয়াত থাকিব পাৰিব, ইয়াতে ৰাতিটো কটাব পাৰিব, আৰু দিহিং পাটকাই নেশ্যনেল পাৰ্কৰ ভিতৰত যাব পাৰিব। আৰু যদি আপোনালোকে চিন্তা কৰি আছে যে ইয়ালৈ আহিলে চৰাইপুঙত ক'ৰবাত থকাৰ সুবিধাটো আছে নাই, ইয়াতে ধুনীয়া নেচাৰেল এটা পৰিৱেশ, টকৌ পাতেৰে বনোৱা, বাঁহেৰে বনোৱা, তেওঁলোকে নিজা ধৰণেৰে বনাইছে, আৰু খুব ধুনীয়াকৈ ৰুমবোৰ আছে। মই দেখাইছোঁ আপোনালোকক, আহক। এইটো এটা নেচাৰেল এটা ৰুম হয়, জাষ্ট বাঁহৰ, আৰু সৰুকৈ দুখন বিচনা ৰাখিছে। বিচনাকেইখনো আনকি বাঁহৰে তেওঁলোকে তৈয়াৰ কৰিছে, আৰু ইয়াত কোনো ধৰণৰ আধুনিকতাৰ তেওঁলোকে প্ৰভাৱ বৰ বেছি ৰাখিব খোজা নাই, নেচাৰেলি ৰাখিব খুজিছে। যিহেতু খুব ধুনীয়া, আৰু আমাৰ বিশেষকৈ লেট্ৰিন বাথৰুমৰ সুবিধাটো লাগে, ত' ইয়াতে এইবোৰ বাঁহেৰেই বনাইছে চব, আৰু টাইলছ তেনেকে লগাই দিয়া হৈছে গোটেইবিলাক। এইখনেই হ'ল চৰাইপুং, যিখন এতিয়া বৰ্তমান আমাৰ আপোন এখন গাঁও, যিখনৰ সৈতে আমাৰ 2 বছৰীয়া এটা সম্পৰ্ক। আৰু এই গাঁওখনৰ বিষয়ে মই খন্তেক পিছতেই আপোনালোকক অৱগত কৰিম। এই যে দেখিছে টকৌপাতৰ এই বাঁহৰ মাটিৰ হোমষ্টেটো, এই হোমষ্টেটোত আমি যোৱা ৰাতিটো আমি কটালোঁ। আৰু এই সন্মুখত যিয়ে দেখিছে, এইখন হৈছে দিহিং পাটকাই নেশ্যনেল পাৰ্ক। কিমান ধুনীয়া এটা সেউজীয়া, পুৱাৰ ভাগৰ সেউজীয়াবোৰ মানে উপভোগ কৰিবলৈ লৈছোঁ। আৰু কাষতে এটা নতুনকৈ হোমষ্টে কৰি আছে, বনাই থকা হৈছে। গতিকে এই হোমষ্টেটোৰ বিষয়ে জানো আহক। এইটো এটা হোমষ্টে বনাই আছে খুব ধুনীয়াকৈ, আৰু হোমষ্টেটো আপোনালোকে দেখিছে ওপৰত এইখিনি টকৌপাত হয়, আৰু টকৌপাতটোৰ লগতে বাঁহ, টকৌপাত, আৰু এই বেৰখন এইখন বনাইছে, এইখন এখন বেৰ বনাইছে। বেৰখনত মানে ইয়াতে ভিতৰত বাঁহৰ হয় এখন বেৰ, আৰু তাৰ ওপৰত চিমেণ্ট প্লাষ্টাৰ কৰি দিছে। আপোনালোকে ধৰিব নাই, বহুত ষ্ট্ৰং হয়, এনেকৈ আপোনালোকেও বনাব পাৰে সেইভাগে। এয়া ভূমিজ বাইদেউ, তেখেত অবিবাহিত, যদিও গাঁওখনৰ বাবে উদাহৰণ, গাঁওখনৰ কৰ্মোদ্যোগী এগৰাকী মহিলা। তেওঁ আমাক খুব উৎসাহেৰে, খুব আশাৰে, খুব উৎসাহেৰে আমাক কেঁচুসাৰ তেখেতে যে উৎপাদন কৰিছে সেয়া আমাক দেখুৱালে, লগতে দিগন্ত দা। আৰু তাৰ উপৰিও মই তেখেতৰ ঘৰখনৰ যি পৰিৱেশ, সেই পৰিৱেশটো এনেকৈ বাণীবদ্ধ কৰি ৰাখিবলৈ কাৰণে, ৰেকৰ্ড কৰি ৰাখিবলৈ কাৰণে চেষ্টা কৰিলোঁ। এই হাঁহকেইটা, এই পিছফালে যি তামোল কেইজোপা, বাঁহ গছজোপা, টেঙা গছজোপাৰ তলত এনেদৰে টকৌপাতৰ চালিবোৰ সজাই ৰখা, পিৰালিটোত সেই ছাগলী, এইসমূহ দৃশ্য যেতিয়া দেখোঁ তেতিয়া বহুত আপোন লাগে, গাঁওখন বিচাৰি পোৱাৰ দৰে লাগে। কাৰণ মই নিজেও গাঁৱৰ যিহেতু সন্তান, গাঁওখনৰ পৰা এনেকুৱা দৃশ্যবোৰ দেখি এইসমূহৰ সৈতে ৰিলেট কৰি পেলাই ডাঙৰ দীঘল হৈছোঁ। গতিকে এই গাঁওখন এতিয়াও যদি মই কাহিনী হিচাপে যদি ক'ব খোজোঁ, আপোনালোক গাঁওখনৰ বিষয়ে যদি ক'ব বিচাৰোঁ, গাঁওখনৰ সৈতে প্ৰতি নিশাই তেওঁলোকে হাতী কেনেবাকৈ বা ডাঙৰীয়া আহি পেলাই তেওঁলোকক অনিষ্ট কৰিব নেকি, ঘৰ দুৱাৰ ভাঙিব নেকি, তাৰ শংকাত তেওঁলোকে প্ৰতিনিশা উজাগৰে থাকে, প্ৰতিনিশা তেওঁলোকে শুৱে। গতিকে বাইদেৱে বুজাইছে যে এই জপনাখন, এই ডাংডাল চাপৰকৈ দিয়াৰ উদ্দেশ্য এটাই, যাতে সেই ডাংডাল যদি ডাঙৰীয়া অহাৰ পিছত যদি ভাঙে, তেতিয়া তেওঁলোকে গম পাব। এই গাঁওখনৰ বহু ষ্টৰী আছে, আপোনালোকে ক'ম। তাৰ উপৰিও আমি এই দৃশ্যবিলাক চাওঁ আহক এবাৰ। এয়া হৈছে লাভাজিত, আৰু লাভাজিতে লিখিছে
ফ্ৰম চৰাইপুং EDC, আৰু তাত লিখা হৈছে যে আমি ছেভ ট্ৰী এণ্ড ছেভ আৰ্থ। আমি যদি গছ ৰোপণ নকৰোঁ তেতিয়াহ'লে আমি আৰু পৃথিৱীখন বচাব নোৱাৰোঁ। ইতিমধ্যে আপোনালোকে এয়া অনুভৱ কৰিছে, আৰু সেই অনুভৱবোৰ আমি এই ভাষাটো বা এই কথাখিনিকে বুজাবৰ বাবে আমাৰ আজি এখন ৰাজহুৱা সভা, আৰু এই সভাখনত আমি বিভিন্ন ধৰণৰ যে গাঁওখনৰ এই দুবছৰ যে জড়িত হৈ থাকিলোঁ, আৰু সেই দুবছৰ জড়িত হৈ থকাৰ যিখিনি অসুবিধা আছে, অসুবিধাবিলাক দূৰ কৰিবৰ কাৰণে, সকাহ কৰি দিবৰ কাৰণে বিভিন্ন ডিপাৰ্টমেণ্টক আমি ইয়ালৈ নিমন্ত্ৰণ জনাইছোঁ, আৰু কনভাৰ্জেঞ্চৰ এখন মিটিং পাতিছোঁ। আৰু সেয়ে বিষয়ববীয়াসকলক গাঁওবাসীৰ ফালৰ পৰা এখন ফুলাম গামোচাৰে আদৰণি জনাইছে, আৰু লগতে আমি তেওঁলোকক আমাৰ ফালৰ পৰা প্ৰতিটো ডিপাৰ্টমেণ্টক আমি এটা এটাকৈ গছপুলি তেওঁলোকক আমি প্ৰদান কৰিছোঁ, যাতে সেই গছপুলিটো তেওঁলোকে ৰোপণ কৰে। আমাৰ যি উদ্দেশ্য, আমি বায়'ডাইভাৰ্চিটি কনজাৰ্ভেশ্যন কৰা, ফৰেষ্ট কনজাৰ্ভেশ্যন কৰা, তাৰ ওপৰত আমি কাম কৰি আছোঁ, আৰু এই কামটো কৰি সুখী হৈছোঁ। গাঁৱৰ ডেভেলপমেণ্টৰ কাম চৰাইপুঙৰ বাসীৰ বাবে কৰিছোঁ। আৰু এয়া আজি মিটিংখনত আমি কি উদ্দেশ্যে সমবেত হৈছোঁ সেই বিষয়ে ৰাইজক অৱগত কৰিছোঁ। আমি এৱাৰনেছ কৰিব চেষ্টা কৰিছোঁ, আমাক গছ কিয় লাগে, আমি আচলতে আমাৰ পৃথিৱীখন আৰু কিমান দিনৰ বাবে আছে, আমি বৰ্তমান যিটো পৰিস্থিতি আমি এতিয়া পাইছোঁহি, যিটো পৰ্যায় পাইছোঁহি, যি পৰ্যায়ত আমাৰ গৰমৰ বা উত্তাপৰ পৰিমাণ যেনেকুৱা, আৰু সেই বিষয়ে তেওঁলোকক অৱগত কৰিছোঁ, যাতে তেওঁলোকৰ সমস্যাসমূহ দূৰ কৰি পেলাই তেওঁলোকক আমি অন্য জীৱিকাৰ পথ হিচাপে দিব পাৰোঁ। আৰু সেই জীৱিকাৰ পথবোৰনো কেনেকৈ দিব পাৰি, তাৰ বাবে অন্য ডিপাৰ্টমেণ্টৰ লোকসকলক আমি নিমন্ত্ৰণ কৰি পেলাই তেওঁলোকৰ স্কিমনো কি চলি আছে, তেওঁলোকৰ আঁচনিনো কি আছে, কিনো সুবিধা পাব পাৰি, সেই বিষয়ে মই ইতিমধ্যে আমাৰ ৰাইজক অৱগত কৰিছোঁ। আৰু এয়া কিনাৰত যি দেখিছে সেয়া আমাৰ চাৰ্জিনা বেগম, তেখেত হৈছে আমাৰ CEO, আৰু আমি এটা টীম হৈ খুব ধুনীয়াকৈ ডিগবৈ ডিভিজনৰ আমি দিহিং পাটকাই নেশ্যনেল পাৰ্কখনৰ কনজাৰ্ভেশ্যনৰ ওপৰত কাম কৰিছোঁ, আৰু ইয়াৰ দাঁতি কাষৰীয়া যিখিনি লোকে বাস কৰি আছে সেই লোকসকলৰ সমস্যাবিলাক বুজ লৈ সেই সমস্যাসমূহ সমাধানৰ বাবে আমি ইতিমধ্যে কাম কৰি আছোঁ। গতিকে আমাৰ চাহ জনগোষ্ঠীয় এই লোকসকলৰ বহু সমস্যা আছে। গতিকে সেই সমস্যাবিলাক আমি যেতিয়া তেওঁলোকৰ সৈতে আলোচনা কৰোঁ, আমি দুখত ভাগি পৰোঁ। গতিকে সেইসমূহ আমি সমাধান কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। তাৰ উদ্দেশ্যে আমি আজি ৰাইজক অৱগত কৰিছোঁ, আৰু ৰাইজৰ ফালৰ পৰা, ডিপাৰ্টমেণ্টৰ ফালৰ পৰা তেওঁলোককো খুব ধুনীয়াকৈ এৱাৰনেছ কৰা হ'ল। যথেষ্ট আগবঢ়াই দিব লাগে, আৰু পাৰিলে পুৰুষসকলেও নিজেও এই কামত নিয়োজিত হ'ব লাগে। তাৰ ওপৰত আপোনালোকৰ যিটো ডিপেণ্ডেঞ্চি, জংঘলখনৰ ওপৰত আপোনালোকে যিমান নিৰ্ভৰ কৰে সেইটো কমি যোৱাৰ লগে লগে কি হ'ব, আমাৰ জংঘলখনো বাচিব, আপোনালোকেও বাচিব, দুইফালৰ পৰা লাভ হ'ব, আমাৰো লাভ হ'ব ডিপাৰ্টমেণ্টৰ, আৰু আপোনালোকৰ লাভ হ'ব। আৰু সেইখিনি সহায় কৰিবৰ কাৰণে তেখেতসকলক আজি আমাৰ ইয়ালৈ আমি আমন্ত্ৰণ কৰি আনিছোঁ। গতিকে আপোনালোকে যদি ইয়াত সম্পূৰ্ণ যদি যোগদান নকৰে, যদি যোগাযোগ যদি নকৰে বা মন যদি নিদিয়ে, তেতিয়া কি হ'ব, তেখেতসকলো নিৰাশ হ'ব, আমিও নিৰাশ হ'ম, আৰু আপোনালোকে যিটো ফল পাব লাগে সেইটো নাপাব। গতিকে আপোনালোকক অনুৰোধ কৰিছোঁ, তেখেতসকলৰ লগত যিখিনি কথা কৈছে বা তেখেতসকলে যিখিনি বুজাব বিচাৰিছে, আৰু আপোনালোকে চাওক, আপোনালোকে নিজৰ ঘৰতে আছে, আপোনালোকে নিজৰ ঘৰৰ পৰা আপোনালোকে যদি 10 খোজ আহিছে, তেওঁলোক 50 খোজ আহিছে, তাৰমানে তেওঁলোক নিজে আপোনালোকৰ ওচৰলৈ আহিছে। গতিকে আপোনালোকে তেখেতসকলে যিখিনি কৈছে তাৰ গোটেই লাভবিলাক লওক, আৰু কেনেকৈ কি হয়, মনত যদি কিবা প্ৰশ্ন থাকে সেইখিনি কৰি তেখেতসকলৰ লগত ক্লিয়াৰ হ'ব। ঠিক আছে, সেইকাৰণে ভালকৈ মন দি শুনক, ইমানে। ঠিক আছে, আৰম্ভ কৰি। আৰু কিছুমান শব্দ চাগে ইংৰাজী মই তলজাল কৰে, সব শব্দকে মোৰ অসমীয়া হেৰি নাইছে। তো প্রথম পরিচয়টা দিলি ভালো হবে, হ্যাঁ না? সবাই ভালো আহি না ফার্স্ট বলতে পারো, বহুত দেরিছে ভালসে বইটা আহি চুপচাপ বইছে, কি বুঝে পাই বুঝে না পাই, মই তেনেকে দেখে অনুমান করে নাই পারি। ঠিক আছে, তখন প্রথম অলপ ভালসে বোর্ড যাতে ভাল অনুভব হয়, কিবা একটা বস্তু সিহঁতে বিভিন্ন ডিপার্টমেন্টকে মানুষ আহে ন, কিবা শিখে যাইল পারে, যাতে তেনেকে জীৱনে কাম দিয়ে দিনটা ঝিঙা দিবি, কিবা একটা শিখে যাই লাগি ন। ঠিক আছে, প্রথম চিনাকিটা দিলি মোৰ। নমস্কাৰ, মোৰ নাম সুনীল মাছুৱা, ঘৰ ডিব্ৰুগড় জিলাৰ ডিমৌত, আৰু ক্ৰিচিল ফাউণ্ডেশ্যনৰ মানিৱাইজ চেণ্টাৰ ফৰ ফাইনেন্সিয়েল লিটারেসি একটা প্রকল্প লাগে, প্রজেক্ট যখন স্টার্ট আপ করে না, এরকম প্রজেক্ট নিয়ে मैं টিংখাং CFL একটা বলকে একটা অফিস है, টিংখাং ফাইনেন্সিয়াল লিটারেসি सेंटर, वो ऑफिस থেকে मैं मैनेजर लिखी। और हमने के রিজার্ভ ব্যাংক, তো ও ব্যাংক আরো নাবার্ড বলতে একটা অনুষ্ঠান আছে, নাবার্ড আরো জনতা ধরলে SBI, তার পিছিয়ে আই গেল পাঞ্জাব ন্যাশনাল ব্যাংক, ইকো ব্যাংক, এরকম করে 11টা ব্যাংক মিলকে
আমনিকে মানে ভাল করে মানে এগুলো আমনিকে কাম করে আর মেইন লক্ষ্য উদ্দেশ্য খাতা কার কারা মানে হাত যা নাই খেয়ে না খায় মানে আপনি খাতা নাই খেয়ে মানে অনেকে খায় না খায় ঠিক আছে যে সবে যাম নিজৰ মানে ছবি মাৰটো পাছ মানে কৰ্পৰেট কৰাৰ কাৰণে মোৰকে কামবিলাক মানে মোৰ সহযোগ কৰাৰ কাৰণে ঠিক আছে তেনেকৈ বেংক একাউণ্ট আহে তেনেকৈ একাউণ্ট মানে কেতিয়াবা এফম হয় নেকি পইচা কাট খাই যায় এফম মানে তেনেকৈ এফম লাগে তেনেকৈ একাউণ্টে পইচা কাট দিয়ে লাগে এরকম হয়ে থাকে না তুমি কি অ্যাকাউন্টে পয়সা কাট দিয়ে হয় না কার কার হয় এরকম সবই হয়ে থাকে অ্যাকাউন্টে পয়সা কাট দিয়ে না তো हमनी के तो जीरो बैलेंस जा फार्स्ट जाके তুমি কি করবে ব্যাংক মে যাকে পুছবা কি পুছবা যে তুমি কি অ্যাকাউন্টটা কি অ্যাকাউন্ট লাগে ঠিক আছে প্রথম বাত নোটা বললি ওই জিরো ব্যালেন্স কে অ্যাকাউন্ট লাগে না জেনে মানে ব্যালেন্স মেইনটেইন করা অ্যাকাউন্ট লাগে বুঝে পাই আমার বার্তা পয়সা রাখে লাগে ওটা অ্যাকাউন্ট লাগে ওটা হয়ে গেলে আর ব্যালেন্স জিরো ব্যালেন্স কি হলো পয়সাটা তুমি সব নিকলা নাই লবা আজি মহান উদ্দেশ্য লৈ ইডিসি কমিটিখন গঠন কৰি দিলে সঁচাকৈ সেই কমিটিখনৰ উদ্দেশ্যটো সঁচাকৈ মানিবলগীয়া মহান কাৰণ যিটো সময়ত আমি 2006 চনৰ পৰা আমি সমাজ সেৱিকা হিচাপে আশাকৰ্মী হৈ আমি জইন হৈছিলোঁ তেতিয়া অৱস্থা হয়তো বহুত ভয়ানক আছিলে আৰু যিটো মহান উদ্দেশ্য লৈ আজি এই সভাখনৰ জৰিয়তে আমাক সকলোকে মানে জনাব খুজি হ'ল হয় কাৰণ আমাৰ যিহেতু প্ৰধান কাম হৈছে আমাৰ গৰ্ভৱতী আৰু শিশু আৰু মানে প্ৰকৃতিক আমি যাতে তেওঁলোকক আমি সুৰক্ষা দিম আৰু যাতে আমি পৰিয়াল পৰিকল্পনাত আমি সফল হ'ম যাতে গাঁৱৰ মানুহবিলাক আৰ্থিকভাৱে উন্নতি হয় সেইখিনি ক'বলৈ গ'লে আমি যিখিনি এগৰাকী গৰ্ভৱতী বচাবলৈ যাওঁতে যিগৰাকী গৰ্ভৱতী মাতৃ যেতিয়া প্ৰেগনেণ্ট হ'ব আমি প্ৰথমৰ পৰা আমি একেবাৰে শেষ ডেলিভাৰী হোৱাৰ পৰা বাচ্চাটো জন্ম হৈ আমি 10-16 বছৰলৈকে আমি সেইখিনি কথাখিনি আমি কেয়াৰ ল'বলগীয়া হয় তাৰ মাজতে প্ৰথম প্ৰেগনেঞ্চি হোৱাৰ পৰাই আমি যিখিনি অভাৱত আমি মানে ভুক্তভোগী হওঁ মানুহক আমি বুজাবলৈ চেষ্টা কৰি আমি বুজাব পৰা নাই যাতে এই মহান উদ্দেশ্যৰ জৰিয়তে আমি যিটো ক'লে যে আৰ্থিকভাৱে উন্নত হ'বলৈ যাতে গাঁৱৰ যিহেতু আমাৰ পৰাপক্ষত আমাৰ পুৰুষসকলো আছে পৰাপক্ষত আৰু মহিলাতকৈ পুৰুষ থকা হ'লে আমি যেন বেছিকৈ উপকৃত হ'লোঁ তেনেকুৱা নিচিনা মোৰ আজি অনুভৱ হৈছে যিহেতু আমাৰ যিগৰাকী প্ৰেগনেণ্ট প্ৰথম ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পৰাই আমি দেখিব পাওঁ প্ৰায় মানে গিৰিয়েকবিলাক মানে প্ৰায় মদ খাই ঘূৰি ফুৰিব নহ'লে খৰি আনিব বিক্ৰী কৰিব তেনেকৈ জীৱন নিৰ্বাহ কৰে তেওঁলোকৰ কিছুমানৰ প্ৰায় মানুহৰ মানে বেংক একাউণ্ট মতা মানুহৰ নাথাকে আৰু মাইকী মানুহগৰাকী থাকে যদিও তেখেতে গৈ সকলোৱে গাঁৱত গৈ কাম কৰিব নোৱাৰে বা কিছুমান আছে দূৰৰ বাগানত গৈ কাম কৰে কিন্তু যেতিয়া প্ৰেগনেঞ্চি হোৱাৰ পৰা আমি যেতিয়া 9 মাহলৈকে আমি যিমানখিনি সুৰক্ষা দিবলৈ চেষ্টা কৰোঁ যিহেতু আপোনালোকে হয়তো অৱগত যিহেতু আমাৰ যিটো বেতনী চাব চেণ্টাৰ সেই চাব চেণ্টাৰটো হৈছে নাহৰণি ব্লক আৰু টেঙাখাত ব্লকৰ মাজত আছে অৱস্থিতি দুটা পইণ্ট চাই নাহৰণি পৰে আৰু বাকীখিনি আমাৰ টেঙাখাত ব্লকত পৰে সেই পইণ্টটো আমাৰ বহুতখিনি অসুবিধা পৰে কাৰণে সেই গতিকে আমাৰ মানুহখিনিৰ কাৰণে যিহেতু প্ৰেগনেঞ্চিৰ প্ৰথম আৰম্ভ হোৱাৰ পৰা যিখিনি স্বাস্থ্য পৰীক্ষা কৰিব লাগে 4টা ভিজিট কৰিব লাগে বা ডক্টৰৰ চেকআপ বা লেবৰেটৰী চেকআপ আগৰ দৃশ্যাংশবিলাকে আপোনালোকক কৈ গ'ল বুজাই গ'ল যে তেওঁলোকে নিজৰ ডিপাৰ্টমেণ্টৰ লোকসকলে কেনেদৰে কিমান চেষ্টা কৰিছে যে ৰাইজক অৱগত কৰিবৰ কাৰণে ৰাইজক সুবিধাবিলাক প্ৰদান কৰিবৰ বাবে কেনেদৰে আগবাঢ়িব লাগিব কেনেদৰে কি কৰিব লাগিব গতিকে ৰাইজেও আমাৰ প্ৰতি মৰম হিচাপে সাজ খাদ্য আমাক আগবঢ়ালে তেওঁলোকৰ নিজ হাতেৰে বনাই আমিও বহুত তৃপ্তিৰে আমি সেই গ্ৰহণ কৰিলোঁ সঁচাই বহুত ভাল লাগিল আৰু এই চৰাইপুংখন আপুনি যদি এদিনৰ বাবে অতিথি হ'ব খোজে তেতিয়াহ'লে আপুনি এখন নিভাঁজ গাঁও বিচাৰি পাব এখন সেউজীয়া গাঁও বিচাৰি পাব এখন সহজ সৰল মানুহেৰে ভৰা এখন গাঁও বিচাৰি পাব চাহ জনগোষ্ঠীয় লোকসকল তেওঁলোকে নিভাঁজভাৱে থাকে তেওঁলোকৰ সৈতে আপুনি কথা বতৰা পাতি বিশেষভাৱে আপ্লুত হ'ব তাৰ উপৰিও আপোনাক চৰাইপুঙৰ সেই দিহিং পাটকাই নেশ্যনেল পাৰ্কখনে আপোনাক চিঞৰি মাতিব অৰ্থাৎ আপোনালোকে নেশ্যনেল পাৰ্কখনৰ ভিতৰলৈ আপোনাৰ যাবলৈ মন কৰিব আপুনি যদি বহু ডিপ্ৰেশ্যনত থাকে আপুনি যদি অকণমান ফ্ৰেছ মানে বতাহ খাব বিচাৰে তেতিয়াহ'লে আপুনি চৰাইপুঙলৈ এদিন আহিব পাৰে চৰাইপুঙৰ সৈতে আপুনি এটা নিবিড় সম্পৰ্ক কটাই আপুনি আকৌ নতুনকৈ ৰিফ্ৰেছ হৈ আপুনি ঘূৰি যাব পাৰিব গতিকে চৰাইপুঙলৈ আহক আৰু সকলোকে অৱগত কৰক আৰু এই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এই APBC প্ৰজেক্টৰ যি উদ্দেশ্য যে ফৰেষ্ট কনজাৰ্ভেশ্যন বাই কমিউনিটি ডেভেলপমেণ্ট এই উদ্দেশ্য সফল হওক আৰু এই প্ৰজেক্টৰ এজন সদস্য হ'বলৈ পাই আমি সুখী হৈছোঁ মই বিশেষকৈ বহু সুখী মোৰ কমিউনিটিৰ হৈ কাম কৰাৰ বহু ইচ্ছা আছিলে সেই ইচ্ছা মই পূৰণ কৰিবলৈ কাৰণে সেই সপোন মই পূৰণ কৰিবলৈ কাৰণে মই সুযোগ পাইছোঁ তাৰ বাবে বহু ধন্যবাদ যিসকলে মোক এই সুবিধা প্ৰদান কৰি গ'ল গতিকে অৱশেষত আমি এনেদৰে ধেমালিকৈ আমি খাদ্য গ্ৰহণ কৰি আছোঁ আৰু অৱশেষত
অৱশেষত আমাৰ এয়া একেবাৰে শেষ মিটিং শেষ কৰি পেলাই আমি একেবাৰে শেষত আহি পালোহি এইফালে প্ৰভু আমাৰ বান্দৰ আমাৰ এইজন নকওঁ মই একো নকওঁ মই ডাংকাই এইজন আমাৰ ডাংকাই ডাংকাই এয়া অ' গড